যদি আপোনালোকে ই ডিষ্ট্ৰিক্টত আপোনালোকে কাষ্ট চাৰ্টিফিকেট, NCL, ইনকম চাৰ্টিফিকেট যিকোনো আপোনালোকে যদি চাৰ্টিফিকেট এপ্লাই কৰিছিলে, সেই এপ্লাই কৰাৰ পাছত যেতিয়া চাৰ্টিফিকেটখন এপ্ৰুভ হয়, এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰিবলৈ বহুত প্ৰব্লেম দিছে। এই ছাইটটোত আপোনালোকে এতিয়া ডাউনলোড কৰিবৰ বাবে এইটো প্ৰব্লেম দিছে, যিটো আপোনালোকৰ 2024 চনৰ আগৰ যিখিনি চাৰ্টিফিকেট আছিলে, কাষ্ট চাৰ্টিফিকেট ধৰক আপোনালোকৰ 2022 চনৰ 23 চনৰ এই চাৰ্টিফিকেটখিনি ডাউনলোড কৰিব পৰা নাই। তাৰ বাবে এই চাৰ্টিফিকেটখিনি কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি মোৰ চেনেলটো নকৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ই ডিষ্ট্ৰিক্টৰ এই নতুন ছাইটটো সকলো আহিছে চাগে। যদিও আপোনালোকে এই ডিষ্ট্ৰিক্টৰ নতুন ছাইটটো যদি পোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম। তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়ালৈ আহিব পাৰিব। ইয়ালৈ অহাৰ পিছত আপোনালোকে যিটো ই ডিষ্ট্ৰিক্টৰ ইউজাৰ নেম পাছপৰ্টটো মাৰি চাইন আপ কৰিব। চাইন ইন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব এণ্টাৰ একনলেজমেণ্ট নম্বৰ। যিটো এণ্টাৰ একনলেজমেণ্ট নম্বৰ আপোনালোকৰ ধৰক আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে বা আপোনালোকৰ NCL কিবা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যিকোনো যদি চাৰ্টিফিকেটখন 2024 চনৰ আগৰ আপোনালোকে ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে সেই যিটো একনলেজমেণ্ট নম্বৰ হয়, সেই নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব লাগিব। মই আপোনালোকৰ মুখৰ আগত এখন কাষ্ট চাৰ্টিফিকেট ডাউনলোড কৰি দেখাম। সেই কাষ্ট চাৰ্টিফিকেটখন 2023 চনৰ হয়। তো আপোনালোকে চাই লওক। সেই কাষ্ট চাৰ্টিফিকেটখন নম্বৰটো মই ইয়াত এণ্টাৰ কৰিম। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ ধৰণে এণ্টাৰ কৰি ল'ব। আৰু মোৰ চেনেলটো নকৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ ইয়াত এণ্টাৰ কৰি লৈ পিনি আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰি দিম। চাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ পেজটো এনেকৈ ওলাব। SSDG এইটো নম্বৰটো ওলাব। আৰু আপোনালোকে ইয়াত এপ্ৰুভটো দেখিব, ডাউনলোড কৰিবলৈ আহিছে। তো আপোনালোকে যিটো এপ্ৰুভ ষ্টেটাছটো এপ্ৰুভ হৈ আছে, কিন্তু ডাউনলোড কৰিব পৰা নাই আমি। এইটো দেখিছে আপোনালোকে 2023 চনৰ হয়। তো আপোনালোকে এইখন মই কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে মই ইয়াত দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ডাউনলোড কৰা অপশ্যনটোত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়া দেখিব ইয়াত ইৰ' অপশ্যনটো আহিব, যিটো আপোনালোকৰ ডাউনলোড নহয়। আগতে আপোনালোকে ইয়াত ডাউনলোড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিক ডাউনলোড হৈ গুচি আহে। তো আজিকালি সেই PDF ফাইলটো ডাউনলোড হৈ নাহে। তো ঠিক আছে, তেনেহ'লে আপোনালোকে এটা এক্সট্ৰা পেজ খুলিব ছাইডত। আপোনালোকে আছাম ই ডিষ্ট্ৰিক্ট বুলি যিটো আহিব, ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি আহিব। সেই প্ৰজেক্টত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপুনি ই ডিষ্ট্ৰিক্ট পৰ্টেলত ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত তলত দেখিব ভিউ এপ্ৰুভেল চাৰ্টিফিকেট। ভিউ এপ্লিকেট চাৰ্টিফিকেটৰ পিছত দেখিব এণ্টাৰ চাৰ্টিফিকেট নম্বৰ। চাৰ্টিফিকেট নম্বৰ তলত দেখিব 00খিনি আপোনালোকে কপি কৰিব। 00 যিখিনি আছে, সেই 00খিনি আপোনালোকে কপি কৰিব। কপি কৰাৰ পিছত আপোনালোকে যিটো খালী বক্স দেখিছে, সেই খালী বক্সটোত আপোনালোকে এই যিকেইটা আপুনি কপি কৰিছিলে, সেই কপিটো কৰাৰ পিছত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে যিখন PDF আপুনি ডাউনলোড কৰিছিল, ডাউনলোড কৰি দেখিব ইয়াত ফাইল নট ফাউণ্ড বুলি কৈ নম্বৰ কেইটামান আছিলে। সেই নম্বৰকেইটা আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব। তো নম্বৰকেইটা কপি কৰি লৈ পিনি আপোনালোকে ই ডিষ্ট্ৰিক্ট পৰ্টেলত গৈ পিনি আপোনালোকে যিটো শূন্যকেইটা আপুনি ছাবমিট কৰিছিলে, লাষ্টৰ পৰা গোটেইখিনি 6টা এৰি পিনি বাকী এটা থৈ পিনি বাকীকেইটা পেষ্ট কৰি দিব। এটা থৈ বাকীকেইটা পেষ্ট কৰি দিব। তাৰপৰা ইয়াত দেখিব 3টা শূন্য আছে। 3টা শূন্যত আপোনালোকে ইয়াত এটা মানে 3টা 0 আছে, তাৰ এটা কাটি পিনি 1 লিখি দিব। 1 লিখি দিয়াৰ পিছত আপোনালোকে যেতিয়া ছাবমিট বটনটোত ক্লিক কৰি দিব, আপোনালোকৰ ফাইলটো এনেকৈ আহি যাব। এপ্লিকেশ্যন ইজ এভেইলেবল, প্লিজ ক্লিক হিয়াৰ। PDFটো আহিব এনেকৈ। PDFটো আপোনালোকে যেতিয়া ভিউ কৰিব, আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট বা NCL বাৰ্থ চাৰ্টিফিকেট যি আপোনালোকে এপ্লাই কৰিছিলে, সেই চাৰ্টিফিকেটখন এনেকৈ ওলাই আহিব। এনেকৈ ওলাই অহাৰ পিছত আপোনালোকে আপোনাৰ যদি নিজৰ হয়, তো আপোনালোকে প্ৰিণ্ট মাৰি ৰাখি দিব। যদি কাষ্টমাৰ হয়, প্ৰিণ্ট মাৰি আপোনালোকে দি দিব পাৰিব। তো আজি ভিডিঅ' বিশেষ বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি ভিডিঅ'টো শেষলৈকে চাইছে, বহুত বহুত ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ ফৰ ৱাচিং।